Kita kepada Nabi Amin Islam pertama kali. Nama? Jadi yang kita dari Tuhan Kristus mengenai Abdul Kalam Azad kita kepada Nabi Muhammad lagi. Jual kan deh. আমার বন্ধু বিদ্যালয় তথা আমার অঞ্চলের মুরব্বী আৰু মুখ্যকাবাপী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় গোলাপ হোসেন সাহেব তেখেতক সম্বৰ্ধনা জনাব অভিযাবাদী ক্লাছ আমি সম্বৰ্ধনা আমাৰ এইখন বিদ্যালয়ৰে সহকারী তথা ভারপ্রাপ্ত প্রধান শিক্ষক মাননীয় নয়নজ্যোতি সালুই স্যারক সম্বর্ধনা জানাব সন্মান সাকিবুল হুসেইন। আমি সম্বর্ধনা আমার বিদ্যালয়ের ম্যানেজার মাননীয় সাহাব রহমান স্যার স্যারক সম্বর্ধনা জানাব মোহাম্মদ ফাতিমা জিন্নাহ। Nayantati Salah amantran janabolai ami agota janaiko. Ekat bidyalaya amara batinda eti koniষ্ঠ শিক্ষাগুৰু এখানে আগৰিবলৈ আমি অনুৰোধ জনাইছো। ছাত্র-ছাত্রী এইখন বিদ্যালয়ের পৰা হয়তো 6 বছর কাল অধ্যয়ন কৰি এই বিদ্যালয়ের পৰা বিদায় নেওয়ার কারণে আজি প্রস্তুত সেই সকল ছাত্র-ছাত্রীক লৈ মোৰ অন্তৰৰ পৰা শুভেচ্ছা ও মৰম যাচিছো। তালৈ আৰু এখন কথা তোমালোকে এইখন বিদ্যালয়ৰ পৰা বিদায় নি যিখন বিদ্যালয়লৈ যাবা ঠিক তোমালোকৰ প্ৰথম শৰ্ত কি তোমালোকে এইখন বিদ্যালয় যিদৰে ছাৰ বাইদেউ বা ছাৰ শিক্ষকসকলক সন্মান কৰিছ এইখন বিদ্যালয়তে যাতে তোমালোকে যায় ঠিক তেনেকৈ সন্মান শ্ৰদ্ধা কৰিব পাৰা। আৰু এইখন বিদ্যালয়ত যিদৰে তোমালোকে অধ্যয়ন কৰিছ লেখাপঢ়া কৰিছ ঠিক তাত অলপ বেছি লেখাপঢ়া কৰিব লাগিব যিখন বিদ্যালয়ত যাবা, কাৰণ আস্তে আস্তে তোমালোকৰ ওপৰত এইটো বোঝা চাপি আহি আছে। আৰু সেইটো বোঝা তোমালোকে বোঝা বুলি অনুমান নকৰি পাতল বুলি গজুৰ বুলি নাভাবি পাতল বুলি ভাবি তোমালোকে যদি অধ্যয়ন কৰা কিতাপের পাতে পাতে সোমাই যাব পাৰিবা। আজি তোমালোকৰ এইখন বিদ্যালয়ত হয়তো শেষৰ দিন তোমালোকৰ উদ্দেশ্যে মই এটা কথা কওঁ, তোমালোকৰ গুৰুত্ব সহকাৰে শুনিবা। আমাৰ লগত তোমালোকৰ 6টা বছৰ কটালা, আমি যিমানখিনি তোমালোকক দিলো তোমালোকে যিমানখিনি লাভ কৰিলা তাৰে আজি এটা সাৰমৰ্ম কথা মই তোমালোকক কৈ দিম। গোটেই জীৱন এই কথাবিলাক মনত ৰাখিবা, তোমালোকৰ কেতিয়াও জীৱনত কোনো কষ্ট নাপাবা বা কোনো বেদনা নাই। সকলোৱে শুনিবা, তোমালোকে 3টা বস্তু জীৱনত কেতিয়াও নাপাহৰিবা। 3টা বস্তু কি? প্ৰথমতে হ'ল হু হেজ ক্ৰিয়েটেড ইউ, তোমাক কোনে সৃষ্টি কৰিছে তাৰ নাম জীৱনত কেতিয়াও নাপাহৰিবা। আমাক সৃষ্টি কৰিছে কোনে? আল্লাহ, হয় নাই? ঈশ্বৰে। গতিকে আমি প্ৰত্যেকটো মুহূৰ্ত কাৰ কথা স্মৰণ কৰিব লাগিব? আল্লাহৰ কথা। তার পিছত 2 নম্বৰটো শুনিব হবে কিন্তু বাই হোম হ্যাভ ইউ কাম টু দ্য ওয়ার্ল্ড, যার দ্বাৰাই তোমালোকে পৃথিৱীত আহিছা। কাৰ দ্বাৰাই পৃথিৱীত আহিছা কোৱা? বাবা মা, হয় নাই? 2 নম্বৰত কোন?
বাবা মা হয় নাই বাবা মাৰ কথা কেতিয়াও জীৱনত নাপাহৰিবা আৰু বাবা মাৰ কথা প্ৰত্যেকেই আখৰে আখৰে পালন কৰিবা। 3 নম্বৰত কোন আছে জানা? কোৱাচোন কোন আছে? স্যার বাইদেউসকল আমি হয় নাই পৃথিৱীত আনিছে বাবা মাই কিন্তু পৃথিৱীখন দেখাইছে কোনে? স্যার বাইদেউসকলে হয় নাই? স্যার বাইদেউসকলৰ কথা আৰু স্যার বাইদেউৰ লগত আজি পবিত্ৰ সম্পৰ্ক এই সম্পৰ্ক তোমালোকে কেতিয়াও নাপাহৰিবা। তোমালোকৰ মই বেছি দিন অৱশ্যে পোৱা নাই, আমাৰ এমালগেমেশ্যন হৈ আহিল, মই আগষ্টত আহিছিলো, যিমানখিনি ভৰাইছো যিমানখিনি পাইছো বহুত ভাল লাগিছে। যদি কোনোদিন বেয়াকৈ কিবা কৈছো বুজাইছো তোমালোকৰ ভালৰ কাৰণে কৈছো, তোমালোকক মানুহ কৰাৰ কাৰণে কৈছো, এইবিলাক বুজি নাথাকিবা আৰু তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। মোৰ কাৰণে তোমালোকে দোৱা কৰিবা, শিক্ষকসকলৰ কাৰণে দোৱা কৰিবা, জীৱন পথত আগুৱাই যোৱা ডাঙৰ মানুহ হোৱা বাপ নাম গৌৰৱ কঢ়িয়াই অনা এইখিনি কৈ মই সৰ্বপ্ৰথম কথা কৈছো। তোমালোকৰ প্ৰতিদিনৰ ডিউটি দিনটোত 24 ঘণ্টা সময় থাকে। 24 ঘণ্টা সময়ৰ ভিতৰত তোমালোকে দৈনন্দিন জীৱনত চলা ক্ষেত্ৰত ৰুটিন বনাই ল'ব লাগে যে মই ইমানখিনি সময় লিখা পঢ়া কৰিম, ইমানখিনি সময় স্কুলত কটাম, ইমানখিনি সময় গা ধুম, ইমানখিনি সময় খেলিম, ইমানখিনি সময় টোপনি যাম, ইমানখিনি সময় মই বেলেগ কাম কৰিম। এনেকুৱাকৈ ৰুটিন বনাই ল'লে ভৱিষ্যত জীৱনত তোমালোকৰ কাৰো ক্ষতি নহয়। শুনি আছা না? তোমালোকে ৰুটিন বনাই ল'বা। জীৱনত চলাৰ ক্ষেত্ৰত, লিখা পঢ়া কৰাৰ ক্ষেত্ৰত, এজন আদৰ্শৱান ব্যক্তি হোৱাৰ ক্ষেত্ৰত, এখন সুনাগৰিক গঢ়ি তোলাৰ ক্ষেত্ৰত, এজন সন্মানীয় ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত, নিজৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত সদায় তোমালোকে সময়ৰ লগত অতিবাহিত কৰি থাকিবা। সময় যাতে অপচয় নহয়, সময় তাৰ কাৰণে হৈ নাথাকে। সময়টো এনেকুৱা বস্তু যে আমি বিচাৰিলেও পোৱা নাযায় আৰু পাৰ হৈ গ'লেও আমি নাপাওঁ। গতিকে সময়ৰ লগত সংগতি ৰাখি তোমালোকে অনাগত দিনসমূহ অতিবাহিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে আমাৰ স্কুলৰ পৰা গুচি যোৱাৰ পিছত তোমালোকে আমাৰ লগত আগতে যেনেকৈ ব্যৱহাৰ কৰিছিলা, আমাৰ লগত যেনেকৈ সন্মান যাচিছিলা, যিখন স্কুলত তোমালোকে যাবা এডমিশ্যন ল'বা সেইখন স্কুলতো যাতে ছাৰ বাইদেউসকলৰ লগত তেওঁলোকৰ কথা মতে চলা, তেওঁলোকে দিয়া দিহা পৰামৰ্শ মতে অতিবাহিত কৰা। তাৰ পৰা যিখিনি দিবলগীয়া আছিল হয়তো চেষ্টা কৰিছোঁ, কিজানি দিব পৰা নাই, তোমালোকে ধৰি নাৰাখি তোমালোকেও আমাৰ কাৰণে আশীৰ্বাদ কৰিবা, দোৱা কৰিবা, আমিও যাতে সুস্থ দীৰ্ঘায়ু দীৰ্ঘায়ু হিচাপে জীৱন অতিবাহিত কৰিব পাৰোঁ। আমাৰ কাৰণে দোৱা কৰিব। তোমালোকৰ চবে একোজন সুপ্ৰতিষ্ঠিত ডাঙৰ মানুহ হোৱা, এজন বিজ্ঞ ব্যক্তি হোৱা, সমাজৰ সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰা, আমাৰ এইখন দেশৰ পৰিয়ালৰ, সমাজৰ, অঞ্চলৰ, আমাৰ স্কুলত, আমাৰ এলেকাত, আমাৰ জিলাত, আমাৰ ৰাজ্যত, আনকি আমাৰ গৈ গৈ গোটেই ভাৰতবৰ্ষৰ বিয়াল্লিছ মানুহৰ সনাম কঢ়িয়াই মৰক, সেই কামনা কৰি সেই আশীৰ্বাদ যাচি তোমালোকক আটাইলৈ পুনৰবাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি চূড়ান্তে মই ধন্যবাদ সামৰিছোঁ। আজিৰ সভাত বিদায় ল'বই লাগিব। বিদায়টো লোৱাটো প্ৰকৃতিৰ নিয়ম, সেইটো দীৰ্ঘস্থায়ী হ'ব পাৰে বা চিৰস্থায়ী হ'ব পাৰে, সেইটো প্ৰকৃতিৰ নিয়ম। যিহেতু নিয়মটো মানিবই লাগিব, সেইটো বুজাইছে যিহেতু এইটো হ'ল বিদায়ী সভা। বিদায়ী শব্দটো উচ্চাৰণ কৰাৰ লগে লগে নিশ্চয় মনত এটা যে দুখৰ নৈ বৈ যায়। আমি এদিন এই পৃথিৱীৰ পৰাও বিদায় ল'ব লাগিব। এই 6 বছৰ কালত তোমালোকক আমাৰ হুছেইন ছাৰে কোৱাৰ দৰে যিখিনি আমাৰ পৰা দিব লাগিছিল সেইখিনি দিব পৰা নাই। তথাপিও যিখিনি শিক্ষকসকলে তোমালোকৰ অধ্যয়ন কৰাইছে বা যিখিনি শিকোৱাইছে, শিক্ষক হ'ল এজন মানুহ গঢ়াৰ মেচিন। শিক্ষক হ'ল এজন মানুহ গঢ়াৰ মেচিন। গতিকে যিকোনো শিক্ষকে যদি এজন শিক্ষকে এজন মানুহে যদি এটা আখৰ শিকায়, সিও শিক্ষক। এজন মানুহে যদি এটা আখৰ শিকায়, সিও শিক্ষক। কাৰণ মই নজনাটো শিকাইছে, আমি যদি পৃথিৱীত আহি পোৱা নাই সেই বস্তুটো শিকাইছে, সেই কথাবোৰ আমাক শিকাইছে। গতিকে সেইজনেই আমাৰ শিক্ষক। আৰু আমাৰ বিদ্যালয়ৰ 6 বছৰ কালত যিখিনি আমি দিব পৰা নাই, তাৰ কাৰণে তোমালোকে আমাৰ মনত কিবা বেয়া ভাৱনা আমাক বিদায় দিবা, আমাকো বিদায় দিবা। আৰু তোমালোকক আমি আশীৰ্বাদ কৰোঁ যাতে তোমালোকে গৈ বেলেগ স্কুলত ভাল এজন ছাত্ৰ হৈ, ভাল নাগৰিক হৈ দেশৰ গৌৰৱ উজ্জ্বল কামনা কৰি প্ৰতিষ্ঠিত কৰিব পাৰা।
Thank you.